শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 574 সংখ্যক জন্ম জয়ন্তীৰ উদ্দেশ্যে শিৱসাগৰ জিলাৰ লুণপুৰীয়া অঞ্চলৰ অন্তৰ্গত বহ্নিমান সাংস্কৃতিক গোষ্ঠীৰ তৎপৰতাত আৰু অঞ্চলৱৰ্তী ৰাইজৰ সহযোগিতাত এই বৈকুণ্ঠ স্বৰূপ স্থানত উদযাপিত হোৱা গুৰুজনাৰ জন্ম জয়ন্তীৰ পালনৰ বাবে ইয়াত অদ্য বিৰাজিত হৈ থকা বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আপোনাসৱ ভকত বৈষ্ণৱবৃন্দ, আজি যি ধৰ্মালোচনী সভা আয়োজিত কৰা হৈছে, সেই ধৰ্মালোচনী সভাৰ সঞ্চালকৰ পদত অধিষ্ঠিত হোৱা গড়গাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সন্মানীয় প্ৰবক্তা ডক্টৰ জিতু শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা শ্ৰদ্ধাৰ দেৱযানী বকলিয়াল ডাঙৰীয়ানীকে অগ্ৰত ৰাখি ভগৱন্তৰ নিত্যধাম গোলোকৰ গোপী সদৃশ আই মাতৃসকল, ভগৱন্তৰ নিত্য সংগী গোপবালক স্বৰূপ যুৱবন্ধুসকল সমন্বিতে আজি এই প্ৰতিকূল বতৰৰ পৰিৱেশতো এই অনুষ্ঠানটিৰ জৰিয়তে এই স্থানত প্ৰজ্বলিত হোৱা শ্ৰদ্ধা আৰু ভক্তিৰ প্ৰদীপগছিৰ ইন্ধন স্বৰূপ এই অনুষ্ঠানটিৰ সমূহ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকলক আমি সেৱা জনোৱা হৈছে। আমি মূল বিষয়বস্তুত প্ৰৱেশ কৰাৰ আগমুহূৰ্তত আমি এটি অকণমান কাহিনীৰ প্ৰসংগৰে বিষয়বস্তুটিলৈ আগবাঢ়ি যাব বিচৰা হৈছে। কাহিনীটো কম বেছি পৰিমাণে আমি সকলোৱে শুনিছোঁ। আমি যিহেতু বৰ্তমান জানো যে সনাতন হিন্দু দৰ্শন অনুসৰি আমি বৰ্তমান কলিযুগৰ বাসিন্দা। এই কলিযুগ বুলি কওঁতে সময়ৰ এটা বৰ দীঘলীয়া সময়সীমাক বুজা যায়। 4,32,000 বছৰ যুক্ত এটা বৰ দীঘল পৰিসীমা। আৰু এই যুগৰ আৰম্ভণি হৈছিল, আমি সকলোৱে জানো যে দুষ্ট কলিৰ আগমনৰ লগে লগেই বোলে কলিৰ আৰম্ভণি ঘটিছিল। আমি জানো যে আমাৰ দৰ্শনত 4 যুগৰ এটা ধাৰণা আছে, সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। আৰু সেই দ্বাপৰ যুগতেই এটা কল্পত থকা শতসহস্ৰ 4 যুগৰ ভিতৰত মাত্ৰ 28 সংখ্যক কলি দ্বাপৰ যুগত পূৰ্ণ কৃষ্ণ ভগৱন্তই তেওঁৰ পূৰ্ণ অৱতাৰ গ্ৰহণ কৰে। আৰু সেই দ্বাপৰৰ শেষত যেতিয়া ভগৱন্ত কৃষ্ণই নিজৰ লীলা সামৰি বৈকুণ্ঠলৈ গুচি গৈছিল, গুচি যোৱাৰ ঠিক 5 মুহূৰ্ততে যেতিয়া কলিযুগৰ আগমন ঘটিছিল, তেতিয়া সেইখিনি সময়ত ইন্দ্ৰপ্ৰস্থৰ ৰজা মহাৰাজ যুধিষ্ঠিৰকে প্ৰমুখ্য কৰি তেওঁ 4জনা ভাতৃ অলপ চিন্তাত পৰিছিল যে আজি অতদিনে ভগৱন্ত পুৰুষ ধৰাধামত আছিলে কাৰণে কি হৈছিল, চাৰিওফালে যদিও অধৰ্ম আছিল, তাত কিছুমান নীতি শৃংখলা বৰ্তি আছিল। কিন্তু ভগৱন্ত বৈকুণ্ঠলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত এতিয়া দুৰ্ঘোৰ কলিৰ আগমন ঘটিব বা ঘটিছে। তেনেহেন সময়ত আগন্তুক এইখন ভাৰতবৰ্ষ, ভাৰত বুলি ক'লে আপুনি মই এতিয়া বৰ্তমান যিটো ভৌগোলিক পৰিসীমা বুজো, আজিৰ পৰা 6-7 হাজাৰ বছৰ আগতে কিন্তু ভাৰতৰ এইটো ভৌগোলিক পৰিসীমা নাছিল। ভাৰতৰ পৰিসীমা থাইলেণ্ড, ইণ্ডোনেছিয়া, জাপান, ইজিপ্তলৈকে ব্যাপ্ত আছিল, যদি অত্যুক্তি কৰা নহয়। কাৰণ ইজিপ্তৰ দৰে দেশতো যেতিয়া গুহাত ভগৱান ৰাম আৰু হনুমন্তৰ গুহা চিত্ৰ আৱিষ্কাৰ হৈছে, নেদাৰলেণ্ডত যেতিয়া ভগৱান ৰামচন্দ্ৰৰ নামত টকা প্ৰচলন আছে, থাইলেণ্ডৰ ৰজাই যেতিয়া এতিয়াও নিজৰ নামৰ পাছত ৰাম উপাধি লিখে, এইবিলাক কিছুমান সূচক, যিবিলাক সূচকে আমাক এইটো পতিয়ন যোৱাব বিচাৰে যে ভাৰতবৰ্ষ বুলি ক'লে বৰ্তমান আমি বুজি থকা ভৌগোলিক সীমাটোৱে ভাৰতবৰ্ষ নহয়। আজিৰ পৰা 7,000-8,000 বছৰ আগতে সমগ্ৰ পৃথিৱী জুৰি ভাৰতবৰ্ষৰ পৰিসীমা ব্যাপ্ত আছিল। আৰু যাই হওক, সেই ভাৰতত যেতিয়া কলিৰ আগমন ঘটিছিল, তেতিয়া যুধিষ্ঠিৰৰ সন্মুখত তেওঁৰ 4জনা ভাতৃয়ে আগন্তুক সময়তনো
দেশকালৰ পৰিস্থিতি কেনেকুৱা হ'ব সেই বিষয়ে জানিবলৈ অকণমান ইচ্ছা প্ৰকাশ কৰিছিল। আৰু তেতিয়া মহাৰাজ যুধিষ্ঠিৰে চাৰিওজনা ভাতৃক ৰাজ্যৰ চাৰিওদিশে যাবলৈ কৈছিল আৰু কৈছিল যে তোমালোক চাৰিওদিশে গৈ তাত যি যি লক্ষ্য কৰাগৈ সেই সম্পৰ্কত আহি আমাৰ আগত কবাহি। তাৰ আধাৰত আমি আগন্তুক সময়ৰ সমাজ ব্যৱস্থা দেশকালৰ পৰিস্থিতিৰ বিষয়ে তোমালোকক অৱগত কৰিম। এই সম্পৰ্কত যেতিয়া পূব দিশলৈ অৰ্জুন গৈছিল, অৰ্জুন যাওঁতে দেখা পাইছিল যে এজন ব্যক্তি এখন নৈত ডিঙিলৈকে ডুব গৈ আছে, অথচ তেওঁ পিয়াসত পানী লাগে বুলি চিঞৰি আছিল। তেতিয়া মহাৰাজ যুধিষ্ঠিৰৰ আগত যেতিয়া অৰ্জুনে ক'লেহি যে দাদা, মই ৰাজ্যৰ পূব দিশত গৈ এনেকুৱা এটা অদ্ভুত ঘটনা দেখা পালো যে এজন ব্যক্তি পানীত ডুব গৈ আছে, অথচ তেওঁ পানীত পিয়াহ লাগে বুলি চিঞৰি আছিল। তেতিয়া মহাৰাজ যুধিষ্ঠিৰে কৈছিল যে চোৱা, আগন্তুক সময়ত এনেধৰণৰ মানসিকতাও বিকাশ পাব যে মনুষ্য লোক ধন বিত্ত যশ পদ মৰ্যাদাত এডিঙিলৈকে ডুব গৈ থাকিলেও কেতিয়াও কাহানিও তৃপ্ত হ'ব নোৱাৰে। আৰু লাগে এই ভাৱনাটো বৰ্তি থাকিব। ইয়াৰ পাছত যেতিয়া ভীমে গৈ দেখিছিলগৈ এজনী মহে সন্মুখত কোমল ঘাঁহ গজি আছে, কিন্তু সন্মুখত গজি থকা ঘাঁহবিলাক খোৱা নাই, পাছলৈ মুখখন গজি ঘাঁহ খাই আছে। তেতিয়া মহাৰাজ যুধিষ্ঠিৰে কৈছিল যে আগন্তুক সময়ত এনেধৰণৰ মানসিক প্ৰবৃত্তিও বিকাশ পাব। আমি অকণমান খুহুতীয়া ভাষাৰে কৈছো যে টেবুলৰ ওপৰত পোৱাকেইটাতে তুষ্ট নহ'ব, কিজানি টেবুলৰ তলৰ পৰাও দুটকামান পাওঁ, ইয়াৰ প্ৰতি মানসিকতা বৃদ্ধি পাব। অৰ্থাৎ ধৰ্মৰ জৰিয়তে যি অৰ্জন হৈছে তাতেই মনুষ্য তৃপ্ত নহয়, কেনেবাকৈ অধৰ্ম কৰিও কিবা এটা লাভ কৰিব পাৰি, এনেকুৱা ধৰণৰ মানসিকতাও বিকাশ পাব। আৰু ইয়াৰ পাছত যেতিয়া নকুলে কি দেখিছিলগৈ, এখন পথাৰত এজনী গাই গৰুৱে নিজৰ পোৱালিটো মৰমতে ইমান চেলেকিছে, চেলেকুতে হাড় ছাল ওলাই গৈছে। এতিয়া শুনিবলৈ বেয়া হ'লেও এইটো সত্য যে আগন্তুক সময়ত ৰজাই মৰমৰ চলেৰে প্ৰজাক ইমান শোষণ কৰিব যে সেই মৰম কৰোঁতে প্ৰজাৰ হাড় ছাল ওলাই যাব। ৰাজনীতিৰ বিষয়ত আমি এতিয়া নোসোমাও, নিজে বুজি ল'লেই হ'ল। এই তিনিটা ঘটনা শুনিবলৈ অকণমান কটু যেন লাগে, কিন্তু যেতিয়া সহদেৱে নিজে দেখি অহা ঘটনাটো মহাৰাজ যুধিষ্ঠিৰৰ আগত প্ৰকাশ কৰিছিল, দাদা, মই ৰাজ্যৰ পশ্চিম দিশে গৈ এটা অদ্ভুত ঘটনা দেখিলো। যে কি হৈছিল, আমি জানো যে ভাৰতবৰ্ষৰ পশ্চিম দিশত মৰুভূমি আছে, মৰুভূমিৰ মাজত এটা সৰোবৰ আছে, আৰু সেই সৰোবৰত সুন্দৰ পদুম ফুল ফুলি আছে। এতিয়া চাবলৈ গ'লে মৰুভূমিৰ মাজত পানী পোৱাটোৱে দুৰ্লভ, পদুম ফুল ফুলিবলৈ শিপাবিলাক বহুত তললৈকে যোৱাৰ প্ৰয়োজন। মৰুভূমিৰ মাজত কেনেকে পদুম ফুল ফুলিব? তেতিয়া মহাৰাজ যুধিষ্ঠিৰে কৈছিল যে চোৱা ভাতৃসকল, যে আগন্তুক কলিযুগত যদিও চাৰিওফালে অধৰ্ম, অনীতি, হিংসা ইত্যাদি বিভিন্ন ধৰণৰ বেয়া কাৰ্যকলাপ চলি থাকিব, কিন্তু তাৰ মাজতো ভাল মানুহ ওলাব, তাৰ মাজতো ভাল মানুহে ধৰ্ম সংস্কৃতি ধৰি ৰাখিব। আজি এই অনুষ্ঠানটিও সেই মৰুভূমিৰ মাজত পদুম ফুল ফুলাৰ লগতে আমি ঠিক তুলনা কৰিব পাৰোঁ। কাৰণ পূৰ্বৰ আলোচক ডাঙৰীয়ানীয়ে এটা সুন্দৰ প্ৰসংগ টানি আনিছিল যে আজি বৰ্তমান সময়, আজি বিজয়া দশমী, দুৰ্গা পূজা বুলি ক'লে আজি অসমীয়াৰ মাজত যেনেকুৱা এটা তেজ উপজে, শংকৰ জন্মোৎসৱ বুলি ক'লে সেইটো তেজ কিন্তু সকলোৰে গাত নুঠে। যিটো ভাৱনা দুৰ্গা পূজা বুলি ক'লে উলহ মালহ, চাবচোন কিছু লোক আমি পূজাক নিন্দা কৰিবলৈ নাযাওঁ, কাৰণ বৈষ্ণৱ মাৰ্গত এইটো দৰ্শন মহাপুৰুষে আগতেই আমাক দি থৈছে যে আনদেৱ নিনিন্দিব নবন্দিব। বৈষ্ণৱৰ লক্ষণ হৈছে তেওঁ কাকো নিন্দা নকৰে, কাকো প্ৰশংসাও নকৰে। তেওঁৰ এটা কথা স্পষ্ট ৰূপত জানে যে তেওঁৰ ভজনীয় দেৱ হৈছে একমাত্ৰ ভগৱন্ত কৃষ্ণ। পূজালে যাওক, আমি তাক বাধা দিব বিচৰা নাই, কিন্তু যিটো উলহ মালহত
আজি বহু সংখ্যক লোক পূজালে বুলি ওলাই যায়, সেইটো উলহ মালহতা প্ৰয়োজন নিজৰ আমাৰ গুৰু সংস্কৃতিৰ প্ৰতি। আজি এই গাঁৱৰে লুণপুৰীয়া গাঁৱৰে বন্দিমান সাংস্কৃতিক গোষ্ঠীয়ে যিটো কৰ্ম ধৰি ৰাখিছে যে আজিকালি যুৱ প্ৰজন্মই কি পাতে, সাধাৰণতে চাবলৈ গ'লে বিহু ফাংচন পাতে, নহয়নে? চাবলৈ গ'লে ডাঙৰ ডাঙৰ বেলেগ ধৰণৰ ফাংচন, গীতিকাৰ মাতিব, গায়ক মাতিব, ইত্যাদি ইত্যাদি। সেইখিনি অনুষ্ঠানো আমি ভুল বুলি ক'বলৈ যোৱা নাই, কিন্তু তাৰ লগতে এই গুৰু সংস্কৃতিৰ চৰ্চাৰ দিশটো আমাক লাগে। আজি এই অঞ্চলত যে সেই যুৱ প্ৰজন্মৰ উঠি অহা যুৱকসকলে যে সমাজখনত এই অনুষ্ঠানটিৰ জৰিয়তে কিবা এটা কৰিবলৈ প্ৰয়াস কৰিছে, পোনপ্ৰথমতে সেই দিশটো অতিকে প্ৰশংসনীয়। আৰু তাত আমি কেৱল ভাষণত বা কোৱা কথাৰে প্ৰকাশে কৰিছোঁ, এইকাৰণে তাক স্বীকাৰ কৰা প্ৰয়োজন, কাৰণ সমাজখনত বহু লোকে নিজৰ দায়িত্ব পালন কৰি আছে। কিন্তু এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ যাওঁতে আমি ইয়াত নিমন্ত্ৰণ জনালে কাৰণে আহিলোঁ, খন্তেক সময় কথা কম গুচি যাম, কিন্তু এই অনুষ্ঠানটো কৰিবলৈ যাওঁতে যাৱতীয় যিখিনি সম্পদ গোটাই আনিব লগা হৈছে, কাৰোবাৰ পৰা হয়তো কিবা ভেকাহিও শুনিব লগা হৈছে, কাৰোবাৰ কটু মাত এষাৰো শুনিব লগা হৈছে, কাৰ ওচৰত গৈ কি বিচাৰিব লগা হৈছে সেই দিশটো আমি কিন্তু নাজানো। কাৰণ যিকোনো কৰ্ম কৰিবলৈ ভাৰতীয় সংস্কৃতিত সেইকাৰণে এটা সুন্দৰ দৰ্শন আছে, যজ্ঞ। যজ্ঞ বুলি ক'লে বহু লোকে কেৱল ঘৃতাহুতি দিয়াটোকে যজ্ঞ কৰ্ম নকয়। যজ্ঞ মানে এক অৰ্থত ত্যাগকো বুজায়। যিকোনো কৰ্ম কৰিবলৈ ত্যাগৰ প্ৰয়োজন, নাস্তি ত্যাগ সমম সুখম। এই অনুষ্ঠানটি কৰিবলৈও যে উদ্যোক্তাসকলে যি ত্যাগ কৰিছে, আপোনালোকেও নিজৰ সময়কণ, কাৰণ আজিৰ যুগত কাৰো কথা শুনিবলৈ কাৰো ওচৰত সময় নাই। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উদ্ভৱ হৈছিল মূলতঃ দুটা কাৰণৰ বাবে, যাতে কম সময়ত আমি বেছি কাম কৰিব পাৰোঁ আৰু যাতে সকলোৰে জীৱন প্ৰণালীটো সৰল হয়। সেইবাবেতো মোবাইলটোৰ পৰা, ইণ্টাৰনেটৰ পৰা আৰম্ভ কৰি ফেন, AC সকলো যন্ত্ৰপাতিৰ উদ্ভাৱন, যাতে কম সময়ত আমি বেছি কাম কৰিব পাৰোঁ। গাড়ীখনত উঠিয়ে, প্লেনত উঠিয়ে যাতে আমি ঘণ্টাৰ ভিতৰত ইখন দেশৰ পৰা সিখনলৈ যাব পাৰোঁ। কিন্তু চাওকচোন, আজিৰ যুগত পথাৰত কাম কৰি থকা খেতিয়কজন আৰু সাতমহলীয়া অট্টালিকাৰ ভিতৰত বহি থকা ব্যক্তিজনক যদি এই দুটা কথা সোধেগে, পথাৰত কাম কৰি থকা খেতিয়কজনীক যদি সোধে যে আপোনাৰ জীৱন প্ৰণালীটো সৰলনে, তেতিয়া ক'ব নহয় দেই, বৰ চিন্তা, কাৰণ বতৰৰ একো ঠিক নাইকিয়া হ'ল, খেতি ভাল নহয়, কেনেকৈ চলিম তাক চিন্তা। সাতমহলীয়া অট্টালিকাৰ ভিতৰত বহি থকাজনক যদি সোধেগে যে জীৱন প্ৰণালীটো সৰলনে, নহয়, কেনেকৈ সৰল, টেক্সৰ চিন্তা, EMI দিব লাগে, ল'ৰা ছোৱালী পঢ়াব লাগে, ইত্যাদি ইত্যাদি। জীৱন প্ৰণালীটো কাৰোবাৰ সৰল হয়নে? নহয়। সময় আছেনে? আগতে চাবচোন, গাঁওখনত কিবা এটা সকাম নিকাম, বিয়া ইত্যাদি যদি আয়োজন কৰে, গাঁৱৰ ইষ্ট মিত্ৰ কোনোবা জ্ঞাতিসকলেই কৰি আজিও ব্যৱস্থাটো আছে। ৰভাখন গাঁৱৰ মানুহে দি পেলাই সকাম নিকাম ভাঙি আজৰি কৰি দিয়ে, কিন্তু আজিকালি সেই ব্যৱস্থাটো কমি গ'ল। কাৰণ কাৰোবাৰ গৃহত যদি কিবা এটা পাতিছে, ৰভাখন দিবলৈ মানুহকেইজন ভাড়াত নিমন্ত্ৰণ দি আনিব লাগিব। আগতে ৰভাখন গাঁৱৰ ঘৰতে দিব পৰা হৈছিল, কিন্তু নাই, সূতা এটা প্ৰয়োজন হ'লে গাঁৱৰ ঘৰতে বনাই ল'ব পাৰিছিল, পাচি খৰাহী প্ৰয়োজন হ'লে ঘৰতে বনাব পাৰিছিল। আজিকালি সেইখিনি চৰ্চা নাই। আমি এইটো কোৱা নাই যে সকলো সেই পাচি খৰাহী বনোৱা অৱস্থালৈ ঘূৰি যাব, কিন্তু যে এই চৰ্চাখিনি আমাৰ পৰা নাইকিয়া হৈ গ'ল। ইয়াৰ পৰা আমি এইটো কথা ক'ব বিচাৰিছোঁ যে এই যুগটোত কাৰো জীৱন প্ৰণালী সৰল নহয় আৰু কাৰো ওচৰত সময় নাই, কিন্তু তাৰ মাজতো আপোনাৰভাৱে ইয়াত যে এইকণ সময়কণ দিছে, এই সময়কণ যে উচৰ্গা কৰিছে গুৰু সংস্কৃতিৰ নামত। আজি অনুষ্ঠান বা শেষ হ'লেই যে আমি ঘৰলৈ গুচি যাম সেইটো নহয়, ইয়াৰ পৰা আমি এটা চিন্তালৈ উভতিব লাগিব। মহাপুৰুষে আমাক কি চিন্তা দি থৈ গ'ল, আমি এতিয়া বিষয়বস্তুটোত সোমাব বিচাৰিছোঁ। যদিও এটা সুন্দৰ বিষয়, সাহিত্য সমাজ সংস্কৃতিৰ দিশেৰে এটা সুন্দৰ বিষয় আজি